নিজৰ ইনকামেৰে বস্তু লোৱাৰ সুখটোৱেই বেলেগ। তাতে আৰু ৰেট আছে আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ। বহুত নানান ধৰণৰ ব্ৰেণ্ড আছে, হিৰো আছে, হাৰকুলিছ আছে, অটো ইণ্ডিয়া আছে, স্পীডেক্স আছে, বহুত কিবাকিনি আছে। ঠিক আছে দাদা, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম পবিত্ৰ দাস। আহিলে মোৰ নামটো ক'লে হ'ল। নিশ্চয় এওঁৰ নাম ক'লেই হ'ল, এওঁৰ চেনেলটোৰ কথা ক'লেই হ'ল, আপোনালোকক বহুত কমত দিম। ঠিক আছে, গুৱাহাটীতকৈ কমত কৰিম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ, যদি আগৰ পৰা আছে তেনেহ'লে ধন্যবাদ। আপোনালোকৰ থামনেল লিখি গম পাইছে যে মই আজি কি চেলেঞ্জ ল'ব ওলাইছোঁ। হয়, মই আপোনালোক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। মই আহিছোঁ এই পিনৰ পৰা আৰু মই যাব লাগিব ফেঞ্চিলৈ যাবলৈ হ'লে এনেকৈ যাব লাগিব। মোৰ বহুত দিনৰ পৰা আশা আছিল যে এখন চাইকেল ল'ম বুলি, ৰেঞ্জাৰ চাইকেল। ৰেঞ্জাৰ মানে এইখন যোনখন মানে নৰ্মেল চাইকেলৰ দৰে নহয়, আপোনালোকে বুজি পাইছে, মই থামনেল দেখি গম পাইছে। মানে সঠিক নামটো নাজানো চাইকেলখনৰ। চ' সেইখন চাইকেল ল'ম বুলি আশা আছে, নিজৰ ইনকামেৰে ফাৰ্ষ্ট ল'ম। এতিয়া মই ফেঞ্চি আহিছোঁ, আমি গম পাওঁ যে ফেঞ্চিত দামবোৰ কম হয়, চাইকেলৰ হওক বা অন্য বস্তুৰে দাম কম হয়। আমাৰ হাজো বা এনেকুৱাকৈ ল'লে বহুত দাম অলপ দাম বেছি হৈ যায়। চ' মই এতিয়া ফেঞ্চিলৈকে গৈ আছোঁ, চাইকেলখনৰ দোকান বিচাৰি মই এখন ল'বলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব আৰু চেলেঞ্জটো কি মই অলপ দেৰিকৈ কৈ আছোঁ। ফাইনেলি 10 মিনিট খোজ কঢ়াৰ পিছত এনেকৈ আহিলোঁ ফেঞ্চিলৈ। এয়া চাওক, এখন ফেঞ্চি বজাৰ। আজি মানুহ বহুতখিনি কম চানডে বাবে। ফেঞ্চি আহি পালোঁ, এতিয়া মই চাইকেল দোকান বিচাৰি গৈ আছোঁ। দাদা কেইজনমানক সুধি লওঁ ইয়াৰে লোকেল, আৰু এইবোৰ লোকেশ্যন বিচাৰিব লগা বস্তু নহয় ন। চ' চাইকেল দোকান এখন বিচাৰি লওঁ। বহুত ভোক লগাৰ বাবে চাওমিনে খাই ল'লোঁ, আৰু অলপ আগতে হোটেলত খাই আহিছোঁ বাৰু। এতিয়া 5টা বাজিল। আজি চানডে কাৰণে গোটেই যিমান ফেঞ্চি বজাৰত চাইকেলৰ দোকান আছে চব বন্ধ হৈ আছে। মই সুধিলোঁ 4-5খন মানত চাওমিনটো খাই, আৰু এতিয়া উপায় নাই, যিহেতু অলপ দাম বেছি হ'লে মই হাজোৰ পৰা কিনিব লাগিব, যিহেতু মোৰ প্ৰয়োজন। এতিয়া হাজোলৈকে গৈ আছোঁ। এতিয়া আৰু নিবিচাৰোঁ, যিহেতু নাই ইয়াতে ক'তো চাইকেল দোকান চব অফ হৈ আছে চানডেৰ বাবে। এতিয়া মই গৈ আছোঁ বাছ ষ্টেণ্ডলৈকে, ফেঞ্চি বজাৰৰ বাছ ষ্টেণ্ডৰ পৰা গৈ আছোঁ জালুকবাৰীৰ পৰা এনেকৈ হাজোতে কিনিম মই, আৰু আপোনালোকে চাই থাকিব। এনেকৈয়ে মই জালুকবাৰীলৈ যাব ওলালোঁ বাছতে। লাইফত বাছ জাৰ্ণি বহুত কৰিছোঁ কিন্তু। চ' গাইজ, মই আজি ভাবিছিলোঁ কি, চেলেঞ্জ এটাৰ কথা কৈছোঁ। চেলেঞ্জটো হ'ল কি, মই ভাবিছিলোঁ ফেঞ্চি বজাৰ চাইকেলখন কিনি ফেঞ্চিৰ পৰা হাজোলৈকে মই চাইকেল চলাই যাম। এইটো চেলেঞ্জ মই আগৰ পৰা কৰিম বুলি ভাবি আছিলোঁ, কৰিম বুলি ভাবিছিলোঁ। কিন্তু যিহেতু আজি চানডে, সেইকাৰণে চাইকেলৰ দোকানবোৰ বন্ধ। চ' ভাবিলোঁ কি, মই হাজোতে চাইকেলখন মই কিনি লওঁ। চেলেঞ্জটো একচেপ্ট কৰিব নোৱাৰিলোঁ। যদি মই চাইকেলখন কিনো, দেন মই কেতিয়াবলৈ হ'লে নিশ্চয় আপোনাৰ চেলেঞ্জটো একচেপ্ট কৰিম, নিজৰ চেলেঞ্জ। চ' এতিয়া মই গৈ আছোঁ বাছ ষ্টেণ্ডলৈ জালুকবাৰী, তাৰ পৰা গৈ আছোঁ হাজো। চাওকচোন জালুকবাৰীৰ পৰিৱেশটো কিমান ধুনীয়া হৈ আছে, আকাশখনো কি ধুনীয়া নীলা হৈ আছে। এতিয়া মই ৰখি আছোঁ হাজোলৈ যাবৰ বাবে। বাছ, টেম্পু যিয়ে পাওঁ তাতে যাব লাগিব। এতিয়া এইফালৰ পৰা আহিব। চ' গাইজ, মই এখন টেম্পু পালোঁ, টেম্পুখনতে উঠি হাজোলৈকে যাম। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকক। চ' গাইজ, আপোনালোকক কৈছিলোঁ যে মই ফেঞ্চিৰ পৰা চাইকেলখন ল'ম বুলি, কিন্তু ফেঞ্চিত চানডে বুলি বন্ধ থকাৰ বাবে মই ভাবিছিলোঁ হাজোত ল'ম বুলি। কিন্তু মই যোনখন টেম্পুত আহি আছিলোঁ, তাৰে দাদা এজনে ক'লে যে কি চেচাত এখন ডাঙৰকৈ দোকান খুলিছে চাইকেলৰ। মই তাতে আছোঁ বৰ্তমান। যে কি চাইকেলখন দোকান খুলিছে, দোকান খোলাৰ বাবে মোক ক'লে যে কি যে ইয়াৰ পৰা ল'লে ভাল হয়, হাজোতটো অলপ কম ৰেটত পোৱা যায়, আৰু
লগৰ কেইজনমানকো সুধিলোঁ। চ' ভাবিলোঁ কি ইয়াৰ পৰা লৈ লওঁ নতুন দোকানৰ আপোনাৰ দোকানখন এবাৰ দেখাই দিছোঁ চাওক। ইয়াত বিভিন্ন ৰেটৰ মানে চাইকেল পোৱা যায়। মই এখন ল'লোঁ বাৰু নিজৰ ইনকামেৰে, আপোনালোকৰ থাম্বনেইলত কৈছোঁ নিজৰ ইনকামেৰে এখন চাইকেল ল'লোঁ। ইউজ যে এনেকৈ আৰু আগবাঢ়ি যাব পাৰে আপোনালোকৰ মৰমৰ আশীৰ্বাদ দিয়ে। মই এতিয়া দাদা এজনক সুধিম ইয়াৰ বিষয়ে আৰু কেনেকৈ কি আপোনাক যোগাযোগ কৰিব লাগে মই ধুনীয়াকৈ দেখুৱাই আছোঁ। ইয়াতে মানে দোকানখনৰ মানে দোকানীয়ে আৰু চ' মই এইখন চাইকেল চইচ কৰিলোঁ। দামটো অলপ কৈ দিয়ক মানে কেনেকৈ কি এইখন চাইকেল আমাৰ ইয়াতে ধৰক বেলেগ দোকানত যদি আপোনালোকে কিনিব যায় চাইকেলখন মিনিমাম 6,500 টকা এনেকুৱা দাম ল'ব। কিন্তু আমাৰ ইয়াত আপোনাৰ এয়াৰ চেনেলৰ থ্ৰু দি আহিলে আপোনালোকক নিশ্চয় আমি মানে আপুনি ধৰি লওক চাইকেলখনৰ যিটো MRP আমি 10% ডিছকাউণ্ট দিম। যদি এয়াৰ থ্ৰু দি আহে এয়াৰ থ্ৰু দি আহিলে আপোনালোকক আমি 15% ডিছকাউণ্ট দিম। যদি আহে তেনেহ'লে মোৰ নামটো কৈ দিব পাৰিম, তেনেহ'লে ডাইৰেক্ট মানে সেই হৈ যাব মানে ডিছকাউণ্ট দি দিব। মোৰ এইখন চাইকেলৰ দাম কিমান আছিল? এইখন চাইকেলৰ দাম 6,300 টকা। 6,300 টকা চাওক ৰেটটো। কিন্তু মোৰ মানে চেনেলৰ থ্ৰুদি হয় এনেই ডিছকাউণ্টটো মানে দোকানৰ ফালৰ পৰা আছিল 5,800 টকা, কিন্তু মোৰ চেনেলটো ভিডিঅ' বনোৱাৰ বাবে 300 টকা আৰু কমাই দিলে। চ' নিজৰ ইনকামেৰে ফাৰ্ষ্ট মানে এইখন লৈছোঁ আৰু সেই আৰু এড্ৰেছটো কৈ দিয়ক আপুনি ভালদৰে। হয়, আমাৰ ইয়াত পাকৰকণা বুলি কয়, চেঁচা পূব পাকৰকণা। চেঁচাৰ মানে আপোনালোকে যদি হাজোৰ পৰা আহে তেনেহ'লে চেঁচাৰ দলং ব্ৰিজটো পাৰ হৈ ৰাইট চাইডে, আৰু যদি ইফালে আহে এইখন কি মালাকৰ হোটেল, মালাকৰ হোটেলৰ পৰা লেফ্ট চাইড দেখাই পাব ডাঙৰকৈ চাইনবোৰ্ড বনাই আছে, ৰাস্তাৰ ফ্ৰণ্টতে আছে। হয়, দেখা পাব। আপোনালোকে আহক, আমাৰ ইয়াত বহুত ব্ৰেণ্ড আছে, হাৰকুলিছ আছে, হিৰো এবাৰ আছে। দেখাই দিয়কচোন আপুনি। এইখন আপোনাৰ আছে অটো ইণ্ডিয়া এল' হুইল আছে। এইখন আপোনাৰ 12,500 টকা MRP আছে। মই লোৱা এখন স্কাই ৰাইডাৰ হয় ন? স্কাই ৰাইডাৰ হয়। আৰু আপোনাৰ এইবিলাক আটাইতকৈ হাইষ্ট দাম কোনখন সেইখন কৈ দিয়ক। আটাইতকৈ হাউজান এইখন আছে আপোনাৰ 17,000 আছে। আৰু লোৱেষ্ট আছিলে এইখন 5,200 5,200 টকা হয়। তাতে আৰু ৰেট আছে আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ। বহুত নানান ধৰণৰ ব্ৰেণ্ড আছে, হিৰো আছে, হাৰকুলিছ আছে, অটো ইণ্ডিয়া আছে, স্পীডেক্স আছে, বহুত কিবা কিনি আছে। ঠিক আছে দাদা, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম পবিত্ৰ দাস। মোৰ নামটো ক'লে হ'ল। নিশ্চয় এওঁৰ নাম ক'লেই হ'ল, এওঁৰ চেনেলটোৰ কথা ক'লেই হ'ল, আপোনালোকক বহুত কমত দিম। ঠিক আছে, গুৱাহাটীতকৈ কমত পাব। চ' গাইজ গম পালে এজন ইউটিউবাৰ হিচাপে নিজকে প্ৰাউড ফিল কৰিছোঁ, কাৰণ এইখনৰ চাইকেলৰ দাম 6,000 কিমান ক'লে মই দেখুৱালোঁ আপোনালোকক, কিন্তু মোক দিছিল 5,800 টকাত মানে ফিক্স ৰেট হিচাপে। কিন্তু মই ইউটিউব কৰাৰ কাৰণে 300 টকা কমাই দিলে 5,500ত নিজৰ ফাৰ্ষ্ট ইনকামেৰে লৈছোঁ। একচুৱেলি মই মেথছ টিচাৰ হিচাপে জাতীয় বিদ্যালয়খনত সোমাইছোঁ, তাৰ বাবে মই ল'ব পাৰিছোঁ। আৰু সঁচাই দোকানখনলৈ আহি ভাল লাগিছে, দাদাজনৰ ব্যৱহাৰ পাতিও ভাল, আৰু কৈছে যে কি বেলেগ দোকানতকৈ আমাৰ ওচৰে পাজৰে যিমান দোকান আছে ছাৰ এইখন দোকানতকৈ বেলেগ দোকানবোৰ অলপ মানে দাম বেছি লয়, আৰু এইখনত চেল বহুত হৈছে আৰু বেছি ফেমাছ হৈছে। চ' আপোনালোকক মই দেখুৱাই আছোঁ চাইকেলখন এতিয়া অলপমান ৰিপেয়াৰিং কৰি আছে, যিহেতু মই প্লাষ্টিক খুলি কৰি দিছোঁ, খোলা হোৱাৰ পাছত আপোনালোকক মই দেখুৱাই আছোঁ। মানে এইটো কি দেখ চাব পাৰি। এইটো কিমান হ'ব ৰেটটো? এইটো 120 টকা। 120 আৰু এইটো দেখ হৰণটো ধবধবে রাখবো নাকি ডাইরেক্ট? সিগনেল। সিগনেল আৰু ডাবল দিলে আৰু হেৰি হয়। আৰু হৰণটো তাতে
ধান 3টামান আছে এইটো কিমান দাম 5টামান এই দাম বেছি হৈছে ভাল চাই দিয়ক আৰু তেল আৰু তলাটো এক্সট্ৰাকৈ কিনিব লাগে তাতে অলপ কমতে দিলে এনে 180 টকা মোক 150 টকাতে দিলে ইটোৰ ওপৰত ভিডিঅ' বনাবৰ বাবে চ' আৰু বাকী কিবা কিবি লগাব লগা আছে কেতিয়াবালৈ আহিম বাৰু এতিয়া নলগাওঁ আৰু দেৰি হ'ল যাব লাগে ঘৰ এতিয়া 7টামানে বাজিল চাগে চাই লওঁ লগোৱা আৰু পিছত ফাইনেল লুকটো হাতত যিখিনি পইচা আছিল গোটেইখিনি দিব লগা হ'ল এতিয়া উপায় নাই কিনিছোঁ যিহেতু দিবই লাগিব আৰু মোৰ কেছ মেম'খন লিখি আছে দাদাজনে আৰু এয়া চাওক দোকানখনৰ পৰিৱেশ কি ধুনীয়া দেখিলে কিবা ভাল লাগি যায় আৰু নতুনকৈ খোলা হৈছে দোকানখন বহুতে নাজানে নিশ্চয় আৰু এনেকৈয়ে মই চাইকেল ৰাইডিং কৰি কৰি দমদমা আহি পালোঁ চেঁচাৰ পৰা চ' গাইজ মই আহি চেঁচাৰ পৰা দমদমা পালোঁ চাইকেলখন লৈ আহি আছোঁ নতুন চাইকেলখন এতিয়া মই যাব লাগিব পুৰাপুৰি ৰামদিয়ালৈকে আৰু মিনিমাম 10 কিলোমিটাৰমান হ'ব মই আনবক্সিং কৰিলোঁ আৰু মানে চাইকেলখন কেনেকৈ কি কিনিলোঁ মই গোটেইখিনি তাৰ ওপৰত আৰু ভিডিঅ' বনাম আৰু বেলেগ ক'তো যাব লগা নাই সেইকাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু নিজৰ কেমেৰা কিনিছোঁ এই এক্সাইটেড পুৰা ভাল লাগি আছে চ' গাইজ চাইকেলখনৰ নাম স্কাই ড্ৰাইভাৰ এতিয়া দমদমাত আছোঁ দমদমাৰ ঘৰ গৈ আছোঁ যদি মোৰ আজি ব্লগটো ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব চ' গাইজ অন্য এটা ভিডিঅ' লগ কৰা খালি টেক কেয়াৰ বাই বাই